নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি ষ্টাডি ড্ৰিভেন আসাম চেনেলটোত আমি উইকলি কাৰেণ্ট এফেয়াৰ্ছ সিৰিজৰ প্ৰথমটো ভিডিঅ' ষ্টাৰ্ট কৰিম আৰু আজি আমি 6 জুলাই পৰা 12 জুলাইলৈকে যিমানখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আছে সেই গোটেইখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ প্ৰত্যেক দিনাখনৰ ডেটৰ সৈতে আমি ডিসকাস কৰিম। অৰ্থাৎ কোনটো ডেটত কোনখিনি কাৰেণ্ট এফেয়াৰ্ছ আহিছিলে সেই গোটেইখিনি আমি ডিসকাস কৰিম 6 আৰু 12 তাৰিখৰ ভিতৰত। গতিকে পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিলো। আজি আমি 6 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছো আৰু 6 তাৰিখৰ প্ৰথম নিউজটো হৈছে কেৰ ষ্টাৰমাৰ বিকামছ দি নিউ PM অফ UK। আমি ইতিমধ্যে জানি আছিলো যে ইউকেৰ প্ৰেসিডেন্ট কোন হৈ আছিলে ঋষি সুনাক আৰু এতিয়া ৰিসেন্টলি ইউকেত ইলেকশন কমপ্লিট হোৱাৰ পিছত কেৰ ষ্টাৰমাৰ তেখেত নতুন PM বনিছে ইউকেৰ। ঠিক আছে। Next news to hoise India recorded highest ever growth in indigenous defense production in financial year 2023 to 24. Bharate এই যি 2023 আৰু 24 বৰ্ষৰ ফাইনান্সিয়েল ইয়াৰত আটাইতকৈ বেছি গ্ৰোথ দেখিছে বা আটাইতকৈ বেছি গ্ৰোথ হৈছে কিহত ইন ইন্ডিজিনিয়াস ডিফেন্স প্ৰডাকশন। ইন্ডিজিনিয়াস মানে হৈছে আমাৰ ভাৰতত যি ডিফেন্সৰ যিকোনো বস্তু যি প্ৰডাকশন কৰা হৈছে হেয়া এই বছৰ আটাইতকৈ বেছি হৈছে বুলি কোৱা হৈছে আৰু হেয়া হৈছে rupees 1.26 crore আৰু যি হৈছে 16.7% বেছি হৈছে। ঠিক আছে। তাৰ পিছত ইণ্ডিয়া ৰাছিয়ান ভেঞ্চাৰ ইণ্ডো-ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেড IRRPL delivered 35,000 Kalashnikov AK-203। ইণ্ডিয়া আৰু ৰাছিয়াৰ এটা জয়েন্ট ভেঞ্চাৰ আছিল, জয়েন্ট ভেঞ্চাৰ গঠন হৈছিল, হেতু হৈছে ইণ্ডো-ৰাছিয়া ৰাইফলছ প্ৰাইভেট লিমিটেড। এই IRRPL এই লিমিটেড এই ফেক্টৰীটো সেটআপ হৈছিল উত্তৰ প্ৰদেশৰ আমেঠি জেগাটুকাত আৰু এই IRRPL ৰ আন্ডাৰত টোটেল 6.1 লাখ ৰাইফল বনোৱা হ'ব বুলি এইম লোৱা হৈছিল আৰু ৰিসেন্টলি 35,000 AK-203 ৰাইফলছ ডেলিভাৰ কৰা হৈছে আমাৰ ইণ্ডিয়া। ঠিক আছে। AK-203 ৰাইফলটো হৈছে আমাৰ আগৰ পৰা চলি অহা যি AK-47 সেই AK-47 ৰাইফলৰ আপগ্ৰেডেড ভাৰ্চনটো হৈছে AK-203। নেক্সট পেন এছিয়া ৰেল নেটৱৰ্ক। ঠিক আছে। এই পেন এছিয়ান ৰেল নেটৱৰ্কটো কোনে ষ্টাৰ্ট কৰিছে? এটো ষ্টাৰ্ট কৰিছিলে চাইনাই 2017ত আৰু এই নেটৱৰ্কটোৰ মেইন এইমটো কি হৈছে যাতে চাইনাই বেংকক কানেক্ট কৰিব পাৰে উইথ মালয়েছিয়া এণ্ড ছিংগাপুৰ। আমি সকলোৱে জানো চাইনাই ৰোড নেটৱৰ্কৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ৰোড নেটৱৰ্ক থকা কান্ট্ৰিখনে হৈছে চাইনা, সেকেণ্ডত আমাৰ ইণ্ডিয়া আহে আৰু চাইনাই ৰিসেন্টলি আমাৰ এছিয়ান কান্ট্ৰি যেনে থাইলেণ্ড, মালয়েছিয়া, ছিংগাপুৰ এইকেইখনতো কি কৰিছে ৰেল নেটৱৰ্ক এষ্টাব্লিছ কৰিবলৈ ষ্টাৰ্ট কৰিছে আৰু ইতিমধ্যে কমপ্লিট হ'বলৈ হৈছে। নেক্সট ফিফথ নিউজটো হৈছে জুন মাহটো প্ৰাইড মান্থ হিচাপে সেলিব্ৰেট কৰে। কোনে সেলিব্ৰেট কৰে? LGBTQ গ্ৰুপটো। ঠিক আছে, ইম্পৰ্টেন্ট হয় মনত ৰাখিব। নেক্সট আমি 7 জুলাই তাৰিখৰ কেইটামান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ চাওঁ। DRDO অৰ্থাৎ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন আনভেইলছ ইণ্ডিজিনিয়াছ লাইট টেংক জোৰাৱাৰ। জোৰাৱাৰ নামৰ এখন লাইট টেংক আনভেইল কৰিছে DRDO আৰু এই DRDO খন কাৰ লগত কোলাবৰেচন কৰিবলৈ বনোৱা হৈছে? উইথ লাৰ্চেন এণ্ড টব্ৰো। এইটো এটা গ্ৰুপ হয় লাৰ্চেন এণ্ড টব্ৰো, এই গ্ৰুপটোৰ লগত DRDO কোলাবৰেচন কৰি পেলাই এই জোৰাৱাৰ টেংকখন বনাইছে। ঠিক আছে। আৰু এই টেংকখন কি কাৰণে বনাইছে স্পেশালি? ইট ইজ স্পেশালি ডিজাইন টু অপাৰেট ইন চেলেঞ্জিং এনভাইৰনমেন্ট, এক্সট্ৰিম ৱেডাৰ এণ্ড হাই অল্টিটিউড এৰিয়াছ। উচ্চ জেগাত আৰু এক্সট্ৰিম ৱেডাৰ কণ্ডিশ্যনত আৰু চেলেঞ্জিং এনভাইৰনমেন্টছত য'ত বেলেগ টেংকে কাম কৰিব নোৱাৰে তাত এই জোৰাৱাৰ টেংকখনে আমাৰ ইণ্ডিয়ান আৰ্মি বা আমাৰ ইণ্ডিয়ান ডিফেন্স ইয়াক কি কৰিব? হেল্প কৰিব। আৰু DRDO হেডকোৱাৰ্টাৰ হৈছে নিউ দিল্লীত আৰু এষ্টাব্লিছ কৰা হৈছিল 1958। ঠিক আছে। আমি কাৰেণ্ট এফেয়াৰ্ছবোৰ অলপ ডিটেইলছত ডিসকাস কৰিছো। যিকোনো এটা নিউজ আহিলে আমি তাৰ ৰিলেটেড যিমান কিটা পইণ্টছ হ'ব পাৰে সেই গোটেইকেইটা পইণ্ট ডিসকাস কৰিছো কাৰণ আপোনালোকে জানে যে আজিকালি ষ্টেটমেন্ট বেস কোৱেশ্চন আহে আৰু ষ্টেটমেন্ট বেস কোৱেশ্চন যদি আপোনালোকে আনসাৰ কাৰেক্ট কৰিবলগীয়া হয় তেনেহলে যিকোনো এটা নিউজৰ যিমান কিটা
ইম্পৰ্টেণ্ট পইণ্টছ এই গোটেই পইণ্টছকেইটা জানি থোৱাটো খুবেই দৰকাৰ তাৰপিছত Second news to is Bandhan Bank appoints Ratan Kumar Case as interim MD and CEO. ঠিক আছে Managing Director and Chief Executive Officer Bandhan Bank. ঠিক আছে এতিয়া আপোনালোকে মোক কমেন্ট কৰি জনাব যে Bandhan Bank কেতিয়া ফৰ্ম কৰা হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে Next the Kerala University of Fisheries and Ocean Studies is preparing to launch a genome editing mission to boost the production of PL spots, a fish species. Itia Kerala University of Fisheries and Ocean Studies, a university khone ki korise eta genome editing mission start korise. Genome editing mission to ki hoy etu eta amar ji fish bilakor ji gene ase he genot editing kori pelai যাতে এই ফিশৰ প্ৰডাকশনটো বেছি কৰিব পাৰে আৰু যাতে এই ফিশৰ যোনটো স্পেচিছ যোনটো প্ৰজাতি এই প্ৰজাতিটো যাতে এক্সটিংক্ট হৈ নাযায় সেই কাৰণে জিনোম এডিটিং কৰা হয় আৰু ইয়াৰ আগতো এই কেৰালা ইউনিভাৰ্চিটিয়ে জিনোম এডিটিং কৰিছে আৰু হেতু টিলাপিয়া নামৰ এটা ফিশ প্ৰজাতি কৰিছিল এই জিনোম এডিটিংটো আৰু ৰিসেন্টলি এই পিএল স্পটছ নামৰ এই ফিশটোত জিনোম এডিটিংটো কৰিব বুলি তেখেতলোকে জনাইছে আৰু এই ফিশটো খুবে এটা ইম্পৰ্টেন্ট হয় হে ৰিজনটো কাৰণে কেৰালা ৰিজনটো কাৰণে আমাৰ সাউথত কাৰণ এই যি পিএল স্পটছ নামৰ এই যি ফিশটো যি ডিমান্ড হে ডিমান্ডটো মানে ফুলফিল কৰিব পৰা নাই গটিকে এই কেৰালা ইউনিভাৰ্চিটি অফ ফিচাৰিজ এণ্ড ওচেন ষ্টাডিজ এটো এডিটিং জিনোম এডিটিং কৰিবলৈ ইয়াৰ প্ৰডাকশনটো বৃদ্ধি কৰিবলৈ ট্ৰাই কৰিছে তাৰ পিছত এক্সিয়ম 4 মিশন এই এক্সিয়ম 4 মিশনটো নাসাই কন্ডাক্ট কৰিছে আৰু এই মিশনটোত কেলে ইম্পৰ্টেন্ট হল এই মিশনটো ইম্পৰ্টেন্ট হৈছে কাৰণ আমাৰ যি গগনয়ান যি লঞ্চ কৰিব ভাৰতৰ ইছৰোয়ে হে গগনয়ানত পাৰ্টিসিপেট কৰা দুজন এষ্ট্ৰোনটে কি কৰিব এই এক্সিয়ম 4 মিশনটো পাৰ্টিসিপেট কৰিব ঠিক আছে ইয়াত 2 এষ্ট্ৰোনটছ হ'ব লাগিছিল গগনয়ানৰ টোটাল কেজন এষ্ট্ৰোনটছ আছিল তিনিজন আছিল এই তিনিজনৰ দুজন এই এক্সিয়ম 4 মিশনটো কি কৰিব পাৰ্টিসিপেট কৰিব তাৰ পিছত ফিফথ নিউজটো হল সেহেৰ প্ৰগ্ৰাম এই সেহেৰ নামৰ এটা প্ৰগ্ৰাম লঞ্চ কৰিছে উইমেন এন্টাৰপ্ৰেনিয়ৰশিপ প্লেটফৰ্ম আৰু ট্ৰেন্স ইউনিয়ন সিভিল পাৰ্টনাৰ ঠিক আছে এটো মই ৰাখি থৈ দিব ষ্টেটিক এটা কোৱেশ্চন হয় তাৰ পিছত ইউএছ ইন্ডিপেন্ডেন্স ডে সেলিব্ৰেট কৰা হল 4 জুলাই আৰু ইউকেৰ পৰা কেতিয়া ইন্ডিপেন্ডেন্স লাভ কৰিছিল 1776 এটো বৰ এক্সামত অহা চান্স কম আছে তেও আমি জানি থোৱাটো দৰকাৰ কাৰণ ক'ব নোৱাৰি যেহেতু অলৰেডি আগৰ যিমানবোৰ এক্সাম হৈ গৈছে হে সকলোবোৰ এক্সামত আমাৰ ইন্ডিয়া ৰিলেটেড আসাম ৰিলেটেড যিমানসমূহ ষ্টেটিক বা কোৱেশ্চনছ আছে হে গুটেসমূহটো দিয়ে কিন্তু তাৰ লগতে ওয়াৰ্ল্ড জিওগ্ৰাফি বা ওয়াৰ্ল্ডৰ কিছুমান ইম্পৰ্টেন্ট ইভেন্টছৰো কোৱেশ্চন এটা বা দুটা অহা দেখা যায় আৰু হেইকিটা এটেম্প কৰিবলৈ হলে আমি ওয়াৰ্ল্ডৰ কিছুমান ইম্পৰ্টেন্ট যিবোৰ কাৰেন্ট এফেয়াৰ্ছত যিবোৰ নিউজ আহি থাকে হেখিনি আমি জানি থলে ভাল হ'ব তাৰ পিছত 16 নোমেডিক এলিফেন্ট এক্সাৰসাইজ এই নোমেডিক এলিফেন্ট এক্সাৰসাইজটো ৰিসেন্টলি মেঘালয়ত হৈ আছে এটো খুবেই গুৰুত্বপূৰ্ণ হৈ গল কাৰণ আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট এখনত হৈ আছে আৰু এটো এক্সাৰসাইজ কাৰ মাজত হৈছে ইণ্ডিয়া এণ্ড মংগোলিয়া ঠিক আছে এক্সাৰসাইজটোৰ নাম হৈছে নোমেডিক এলিফেন্ট আৰু মেঘালয়ত হৈ থকা এইবাৰ হৈছে এটো 16 সংখ্যক ঠিক আছে 16th এডিশন নেক্সট Railway boards pitch for European train control system put of Kavach rollout. Itia amar Bharatot jimanসমূহ ৰেল চলি আছে প্ৰাইভেট ৰেল কোনটো সফটওয়্যাৰ আন্ডাৰত চলি আছে হেতু আছে Kavach অৰ্থাৎ কোনখন ৰেল কলৈ যাব কোনখন ৰেলৰ টাইমিং কিমান হেবু সব কন্ট্ৰোল কোনে কৰে এই Kavach সফটওয়্যাৰটোৱে কৰে কিন্তু ৰিসেন্টলি আমাৰ যি ইন্ডিয়ান ৰেলৱে বোৰ্ড এই বোৰ্ডে কি কৰিছে ইউৰোপৰ যিটো ট্ৰেইন কন্ট্ৰোল সিস্টেম এই ট্ৰেইন কন্ট্ৰোল সিস্টেমটো আমাৰ ভাৰতত যাতে এপ্লিকেবল কৰিব পাৰে হে তাৰ কাৰণে পিচ কৰিছে কাৰণ এই ইউৰোপিয়ান ট্ৰেইন কন্ট্ৰোল সিস্টেমটো আমাৰ কভাচতকে বহুতখিনি উন্নত আমাৰ কভাচটো হৈছে এটা ট্ৰেইন কলিজন এভয়েডেন্স সিস্টেম ঠিক আছে যাতে ট্ৰেইনৰ যাতে দুৰ্ঘটনা নহওক কাৰণ কেলে ৰিসেন্টলি আমি নিউজত খুব পাই আছো যে বহুত কিখন জায়গাত ট্ৰেইনৰ এক্সিডেন্ট হৈছে গটিকে এই ট্ৰেইন এক্সিডেন্ট ৰোধ কৰিবলৈ আৰু এটো ষ্টপ কৰিবলৈ এভয়েড কৰিবলৈ আমাৰ ৰেলৱে বোৰ্ডে ইউৰোপিয়ান ট্ৰেইন কন্ট্ৰোল সিস্টেম ETCS যাতে আমাৰ ইণ্ডিয়াটো এপ্লিকেবল কৰিব পাৰে তাৰ কাৰণে পিচ কৰিছে এই যে কভাৰ সিস্টেমটো মনমতৰ পৰা সেকুন্দ্ৰাবাদ আৰু পাৰভিনিৰ পৰা ৱাল্ডিলৈকে অপাৰেচন হৈ আছে আমাৰ ইণ্ডিয়াত
তাৰ পিছত আমি ডিসকাস কৰিম ক্লাসিক্যাল ল্যাঙ্গুয়েজেস অফ ইন্ডিয়া ৰিসেন্টলি ক্লাসিক্যাল ল্যাঙ্গুয়েজেস অফ ইন্ডিয়াৰ ওপৰত এটা নিউজ আৰ্টিকেল আহিছিলে সেই আৰ্টিকেলটোৰ পৰা যেটো গুৰুত্বপূৰ্ণ হয় হেতু হৈছে আমাৰ ক্লাসিক্যাল ল্যাঙ্গুয়েজেস খিনি ঠিক আছে ইয়াতে এটা ট্ৰিক মই কৈ দিছো ক্লাসিক্যাল ল্যাঙ্গুয়েজেস খিনি মনত ৰাখিব পৰা একদম ইজি ট্ৰিকটো হৈছে TSK TMO ঠিক আছে একদম ইজি TSK TMO এটা প্ৰথম টি পৰা আছে তামিল একদম বিগিনিংৰ পৰা এন্ডলৈকে তামিল তাৰপিছত সংস্কৃত কানাডা TSK তামিল সংস্কৃত কানাডা তাৰপিছত TMO তেলেগু মালয়ালম আৰু ওড়িয়া তামিল হৈছিলে 2004 চনত তেলেগু সংস্কৃত হৈছিলে 2005 ত কানাডা 2008 তেলেগু একে 2008 তে হৈছিল মালয়ালম 13 আৰু একেবাৰে লেটেস্ট হৈছে ওড়িয়া 2014 ওড়িয়াটো কোনটো ষ্টেটত ক'ব ওড়িশা ঠিক আছে তেনেকে তামিল ক'ত ক'ব তামিলনাডু ঠিক আছে নেক্সট নিউজটো লৈ আহিছো নেক্সট নিউজটো হৈছে ইন্ডিয়া টু সাইন and ratify high seas treaty known as biodiversity beyond national jurisdiction ঠিক আছে এই যে biodiversity beyond national jurisdiction এই ট্ৰিটিখন আমাৰ ইন্ডিয়া ৰিসেন্টলি সাইন কৰিব বুলি কৈছে তাৰ পিছত ফোৰ্থ নিউজটো হৈছে ডিজিটেল ভাৰত নিধি এই ডিজিটেল ভাৰত নিধি কোনে অপাৰেশনালাইজ কৰিব কোনে আৰম্ভ কৰিছে আৰু কোনে কন্ট্ৰোল কৰিব হেতু হৈছে ডিপাৰ্টমেন্ট অফ টেলিকমিউনিকেশন আৰু এস্টাবলিশ হৈছিলে আমাৰ যি টেলিকমিউনিকেশনস এক্ট আছিল 2023 হে এক্টৰ আধাৰত এই ডিজিটেল ভাৰত নিধিটো এপ্লিকেবল হ'ব আৰু ই কাক ৰিপ্লেস কৰিব ই ৰিপ্লেস কৰিব ইউনিভাৰ্সাল সাৰ্ভিস অব্লিগেশন ফান্ড 2023 ঠিক আছে খুবই গুৰুত্বপূৰ্ণ নেক্সট প্ৰজেক্ট পৰি ওপৰত ডিসকাস কৰো পৰি মানে হৈছে পাব্লিক আৰ্ট অফ ইণ্ডিয়া আৰু মিনিষ্ট্ৰি অফ কালচাৰ কি কৈছে এবাৰ মিনিষ্ট্ৰি অফ কালচাৰ ইনিশিয়েটেড দি 46 ওয়াৰ্ল্ড হেৰিটেজ কমিটি মিটিং নিউ দিল্লী ঠিক আছে ওয়াৰ্ল্ড হেৰিটেজ কমিটিৰ যি মিটিং এই 2024 বছৰ মিটিংখন কোট হৈ আছে এখন আমাৰ নিউ দিল্লীত ৰিসেন্টলি কনক্লুড কৰা হৈছে ঠিক আছে তাৰ পিছত আমি 10 জুলাই কিছুমান কাৰেন্ট এফেয়াৰ্স চাও আৰু 10 জুলাই কাৰেন্ট এফেয়াৰ্স প্ৰথম নিউজটো হৈছে সৌম্য স্বামীনাথন appointed NTEP advisor ঠিক আছে এই সৌম্য স্বামীনাথন কোন হয় তেখেত আমাৰ ভাৰতৰ যি ফাদাৰ অফ গ্ৰীণ ৰিভলিউশন ইন ইন্ডিয়া বুলি যাক কোৱা হয় তেখেত হৈছে MS স্বামীনাথনৰ তেখেতে MS স্বামীনাথনৰ জি হয় সৌম্য স্বামীনাথন আৰু তেখেত এজন চিফ সাইন্টিষ্ট অফ ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশন তেখেতক ৰিসেন্টলি NTEP এডভাইজৰ হিচাপে এপইন্ট কৰা হৈছে ঠিক আছে এতিয়া আপোনালোকে মোক ক'ব যে এই হু এস্টাবলিশ কিটা হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে নেক্সট গৌতম গম্ভীৰ টেক্স ওথ এজ ইণ্ডিয়াছ নেক্সট হেড কোচ ঠিক আছে আমি সকলোৱে জানো দ্ৰাবিড আৰু ওয়াৰ্ল্ড কাপ টি20 ফাইনেল খেলখন আমাৰ ভাৰতৰ কাৰণে লাষ্ট খেল আছিল এজ হেড কোচ আৰু ৰিসেন্টলি গৌতম গম্ভীৰ আমাৰ 2011 চনৰ ওয়াৰ্ল্ড কাপ টিমটোত এজন one of the most active আৰু important player বা important role এটা play কৰিছিলে গৌতম গম্ভীৰে 2011 ওয়াৰ্ল্ড কাপ জিকাত আৰু গৌতম গম্ভীৰ ৰিসেন্টলি আমাৰ ইন্ডিয়া নেক্সট হেড কোচ হ'বলৈ গৈ আছে আৰু তেখেত হৈছে 25th সংখ্যক হেড কোচ আৰু দ্ৰাবিড আছিল 24th নেক্সট থাৰ্ড নিউজটো হৈছে অৰ্ডাৰ অফ সেইন্ট এন্ড্ৰিউ দি এপোষ্টল অৰ্ডাৰ অফ সেইন্ট এন্ড্ৰিউ দি এপোষ্টল নামৰ এই যি এৱাৰ্ডটো হৈছে হাইয়েষ্ট নেশনেল এৱাৰ্ড অফ ৰাছিয়া আৰু এই হাইয়েষ্ট নেশনেল এৱাৰ্ড অফ ৰাছিয়াটো এৱাৰ্ড কৰা হৈছে আমাৰ ভাৰতৰ PM নৰেন্দ্ৰ মোদী আৰু ইয়াৰ লগতে আমি চাই থৈ দিও যে নৰেন্দ্ৰ মোদীৰ কিছুমান ৰিসেন্ট এৱাৰ্ডছ যি 2023 বৰ্ষত পাইছিলে প্ৰথমটো পাইছে কম্পেনিয়ন আৰু এটো অৰ্ডাৰ অফ ফিজি বুলি কোৱা হয় আৰু ফিজিৰ আটাইতকৈ উচ্চ এৱাৰ্ড তাৰ পিছত গ্ৰেণ্ড কম্পেনিয়নটো অৰ্ডাৰ অফ লগোহু বুলি কোৱা হয় আৰু পাপুৱা নিউ গিনিয়াৰ পৰা এই এৱাৰ্ড মোদীয়ে লাভ কৰিবলৈ সক্ষম হৈছে তাৰ পিছত কলাৰ নামৰ এৱাৰ্ডটো হৈছে অৰ্ডাৰ অফ দ্য নাইল আমি ডিসকাস কৰিছিলো এটো কাৰেন্ট এফেয়াৰ্সত ইজিপ্টৰ আটাইতকৈ হাইয়েষ্ট এৱাৰ্ড অৰ্ডাৰ অফ দ্য নাইল তাৰ পিছত গ্ৰেণ্ড ক্ৰছটো লিজন অফ অনাৰ বুলি কোৱা হয় আৰু লিজন অফ অনাৰ হৈছে ফ্ৰান্সৰ আটাইতকৈ ডাঙৰ এৱাৰ্ড তাৰ পিছত আৰু এটা আছে গ্ৰেণ্ড ক্ৰছ বুলি এটো আকৌ গ্ৰীচৰ হয় অৰ্ডাৰ অফ অনাৰ ঠিক আছে
Order of Fiji, Order of Logohu, Order of the Nil, Legion of Honor আৰু Order of Honor এইকেইটা খুব ইম্পৰ্টেণ্ট এক্সামত অহা চান্স বহুত বেছি নেক্সট নবহু মনুজাৰু প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছে কৰ্ণাটকা গভৰ্ণমেণ্টে এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয় কিন্তু হ'লেও জানি থোৱাটো দৰকাৰ তাৰপিছত আছে ৱৰ্ল্ড জুনোচিছ ডে 6 জুলাই তাৰিখে ৱৰ্ল্ড জুনোচিছ ডে পালন কৰা হয় আৰু ৱৰ্ল্ড জুনোচিছ ডে কি কাৰণে পালন কৰা হয় কাক অনাৰ কৰিছে অনাৰ কৰা হৈছে লুইস পেষ্টিয়ৰে কি কৰিছিলে ফাৰ্ষ্ট সাকসেসফুল ৰেবিজ ভ্যাকচিন এই ৰেবিজ ভ্যাকচিনটো তেখেতে ডেভেলপ কৰি উলিয়াইছিলে আৰু এই ৰেবিজ ভ্যাকচিনটো কি হয় এটা জুনোটিক ডিজিজ হয় এটা জুনোটিক ডিজিজ মানেনো কি জুনোটিক ডিজিজ মানে হৈছে যিবিলাক ইনফেক্টিয়াছ হয় আৰু দ্যাট ক্যান ট্ৰান্সফাৰ বিটুইন এনিমেলছ এণ্ড হিউমেনছ জন্তুৰ পৰা মানুহলে বা মানুহৰ পৰা জন্তুলে যিবোৰ বেমাৰ যাব পাৰে সেইবিলাকক কোৱা হয় জুনোটিক ডিজিজেছ such as ৰেবিজ যি কুকুৰ কামুৰিলেও হোৱা কুকুৰৰ কামোৰৰ ফলত ৰেবিজ হোৱা দেখা যায় কেতিয়াবা এনথ্ৰেক্স ইনফ্লুৱেঞ্জা H1N1 and H5N1 নিপাহ COVID-19 etc. এইবোৰ কি হয় জুনোটিক ডিজিজেছ আৰু তেখেতে ৰেবিজ ভ্যাকচিনটো কেতিয়া ডিস্কভাৰ কৰিছিলে 6 জুলাই 1885 সেইকাৰণে 6 জুলাই তাৰিখে ৱৰ্ল্ড জুনোচিছ ডে পালন কৰা হয় তাৰপিছত ৰাজস্থান becomes first state of India to adopt a 10-year roadmap of road safety road safety 10 বছৰ এটা roadmap লঞ্চ কৰা প্ৰথম ষ্টেট হৈছে আমাৰ ইণ্ডিয়াৰ ৰাজস্থান তাৰপিছত আমি চাও আনন্দ মেৰিয়েজ এক্ট 2012 এই আনন্দ মেৰিয়েজ এক্টখন আমাৰ যি শিখ লোক আছে শিখ লোকসকলৰ এখন মেৰিয়েজ এক্ট বা শিখ মেৰিয়েজখনকে আমি আনন্দ মেৰিয়েজ এক্ট বুলিও ক'ব পাৰো আনন্দ মেৰিয়েজ বুলি নেক্সট ৱৰ্ল্ড পপুলেশ্যন ডে 11 জুলাই ৱৰ্ল্ড পপুলেশ্যন ডে হিচাপে সেলিব্ৰেট কৰা হয় আৰু সেলিব্ৰেট কিমান চনৰ পৰা কৰা হৈছে 1989 ৰ next drone with 25 kg payload tested at world's highest pass Umlingla আমাৰ যি world highest motorable pass আছে Umlingla এই Umlinglat new space research and technologies Bangalore এই কোম্পানীটোৱে এই বেংগলোৰ বেস কোম্পানীটোৱে এটা ড্ৰোন বনাইছে যাৰ পেলোড কেপাসিটি হৈছে 25 কেজি আৰু ম্যাক্সিমাম টেক অফ ওয়েট হৈছে 100 কেজি ঠিক আছে এটা ইম্পৰ্টেন্ট হয় তাৰপিছত সেন ফাৰ্নান্ডো কি হয় ৰিসেন্টলি সেন ফাৰ্নান্ডো নামৰ এখন শিপে becomes the first mothership to dock at Kerala's Vizhinjam airport ঠিক আছে কেৰেলাৰ ভিজিনজাম এয়াৰপোৰ্টত ডক কৰা প্ৰথম মাদাৰশ্বিপখন হৈছে সেন ফাৰ্নান্ডো আৰু এখনে টোটাল কেটা কন্টেইনাৰ ক্যাৰি কৰি আছিল 1930 টা Indian Air Force contingent lands in Darwin Australia for biennial exercise Pitch Black recently Australia হবলৈ গৈ আছে Pitch Black অস্ট্রেলিয়া কোন জায়গাত হ'ব ডারউইনত হ'ব আৰু পিচ ব্লেকটো হৈছে আমাৰ ইন্ডিয়া এণ্ড অস্ট্রেলিয়াৰ এয়াৰ ফোৰ্সৰ এটা এক্সাৰসাইজ বায়ানিয়াল এক্সাৰসাইজ আৰু এতিয়া ড্ৰোন কাপ আৰম্ভ হ'বলৈ গৈ আছে আমাৰ এতিয়া ৰিসেন্টলি ড্ৰোন কাপ ষ্টাৰ্ট হ'ব আমাৰ আসামৰ এটা জায়গা সিলেক্ট কৰা হৈছে ড্ৰোন কাপ হ'বলৈ হেতু কোনটো জায়গা হয় কোনখন সিটি হয় হেতু আপোনালোকে কমেন্ট কৰি জনাব তাৰ পিছত এই ড্ৰোন কাপ Sir Mortimer Drondor পৰা এই ড্ৰোন কাপটো সেলিব্ৰেট কৰা হৈছে আৰু তেখেত আছিল ফৰেন সেক্ৰেটাৰী অফ ব্ৰিটিছ ইণ্ডিয়া ঠিক আছে আৰু লাষ্ট ইয়াৰ ড্ৰোন কাপৰ চেম্পিয়ন আছিল মোহন বাগান ঠিক আছে আৰু আটাইতকৈ বেছি টাইটেলছও মোহন বাগানে জিকিছে আৰু ষ্টাৰ্ট হৈছিল আমি সকলোৱে জানো 1888 ত ড্ৰোন কাপ ষ্টাৰ্ট হৈছিল ঠিক আছে আজিৰ এই 6 তাৰিখৰ পৰা 12 তাৰিখৰ কাৰেন্ট এফেয়াৰ্স সেশনটো এখিনি আছিল আই হোপ আপোনালোকে এইটো সেশন ভাল পালে ঠিক আছে পুনৰ এটা নেক্সট সেশনত নিশ্চয় লগ পাম থ্যাংক ইউ